মানুহক সুখী হৈ থাকিবলৈ কোটি টকাৰ ধন সম্পত্তিৰ কোনো প্ৰয়োজন নাই। কেৱল লাগে এজন সৎ আৰু বিশ্বাসী জীৱন সংগী। আচলতে সুখৰ নিৰাপত্তা পাবলৈ জীৱনত এখন নিৰাপদ হৃদয়ৰ প্ৰয়োজন, আৰু এই প্ৰয়োজন স্বাৰ্থৰ বাবে নহয়, আজীৱন একেলগে থকাৰ বাবে। সকলো মানুহকে সকলো কথা নোকোৱাকৈ আৰু নুসুধাকৈ ৰৈ যাব দিব লাগে। কাৰণ সকলো কথাৰ উত্তৰ সকলো মানুহৰ ওচৰত নাথাকে, আৰু সকলো কথাৰ গুৰুত্ব সকলো মানুহে দিব নাজানে। এজন মানুহে আন এজনৰ বদনাম তেতিয়াই কৰে যেতিয়া হাজাৰ চেষ্টা কৰিও সেইজনৰ সমান হ'ব নোৱাৰে। কিছুমান দুখ ইমানেই কষ্টকৰ যে না কাৰোবাক ক'ব পাৰি, না কাৰোবাক বুজাব পাৰি। অকলে নীৰৱে চকুপানী মুচিব লগা হয়। দায়িত্ব বস্তুটো বৰ অদ্ভুত। যিয়ে পালন কৰে তেওঁ সকলো সময়তে দোষী হয়, আৰু যিয়ে এৰাই চলে তেওঁ কেৱল দীঘল দীঘল জ্ঞান দি যায়। সৰু হৈ থাকোঁতেই সময়বোৰ বহুত ভাল আছিল। কাৰণ তেতিয়া স্বাৰ্থ, লোভ, হিংসা মানে কি বুজাই নাছিলোঁ। সম্পৰ্ক, আজিকালিৰ সম্পৰ্কবোৰ এয়াই সঁচা হয়। আমি যাক মনত ৰাখি কান্দো, তেওঁ আৰু আন কাৰোবাক সুখী ৰখাত ব্যস্ত হৈ থাকে।